আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সন্দৰ্ভত বহুতো ডাউট ষ্টুডেণ্টৰ মাজত দেখা পোৱা গৈছে। বহুতো ষ্টুডেণ্টে মোক মেছেজ কৰিছে যে থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰৰ ষ্টুডেণ্টে এই আঁচনিসমূহ আবেদন কৰিব পাৰিবনে? এইবাৰ কোনে কোনে লাভ কৰিব এই আঁচনিসমূহ? গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ কৰিব চেষ্টা কৰিম। কোনবোৰ ষ্টুডেণ্টে এই আঁচনি এপ্লাই কৰিব পাৰিব আৰু কোনবোৰ ষ্টুডেণ্টে নোৱাৰে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিগৰাকী ছোৱালী ছাত্ৰীক প্ৰদান কৰিব এই ধনৰাশি। একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য কন্যা ছাত্ৰীয়ে সৰ্বাধিক 10 মাহৰ বাবে প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। তথা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য কন্যা ছাত্ৰীয়ে এই 10 মাহৰ বাবে এই 1000 টকাকৈ লাভ কৰিব। সৰ্বাধিক 10 মাহৰ বাবে প্ৰতি মাহে 1250 টকা পাব স্নাতক প্ৰথম বৰ্ষ BA, BSc, BComত নাম ভৰ্তি কৰা কন্যা ছাত্ৰী। BA, BSc, BComত ফাৰ্ষ্ট ইয়েৰত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য কন্যা ছাত্ৰীয়ে এই 1250 টকাকৈ পাব। সৰ্বোচ্চ 10 মাহলৈ প্ৰতি মাহে 2500 টকা, যাৰ ফলত মুঠ 50 লাখ টকা লাভ কৰিব। স্নাতকোত্তৰ প্ৰথম বৰ্ষত MA, MSc, MCom, BEd নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য কন্যা ছাত্ৰীয়ে অৰ্থাৎ PG পষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰত যিসকল ছাত্ৰীয়ে MA, MSc, MCom, BEdত নাম ভৰ্তি কৰিছে, তাৰে প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে এই 2500 টকাকৈ পাব। গ্ৰীষ্মকালীন ছুটীত আপোনালোকে এই আঁচনি লাভ নকৰে। 2024-25 চনৰ শৈক্ষিক অধিৱেশনৰ বাবে মাত্ৰ 9 মাহৰ বাবেহে সুবিধা লাভ কৰিব পাৰিব। গতিকে প্ৰতি বছৰে জুন আৰু জুলাই মাহত এই আঁচনি কাৰ্যকৰী নহয়। 9 মাহৰ বাবেহে সুবিধা লাভ কৰিব আৰু আপোনালোকে জুন জুলাই মাহত এই আঁচনি আপোনালোকে লাভ নকৰে। এয়া হৈছে কোন কোন ছাত্ৰীয়ে এই আঁচনিসমূহ গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিত 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নিযুত মইনা 2.0 আবেদন পত্ৰ বিতৰণ কৰিছে উচ্চতৰ শিক্ষাত 6 আগষ্ট আৰু মাধ্যমিক শিক্ষাত 7, 8 আৰু 9 আগষ্ট। বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ছাত্ৰীৰ তথ্য আপলোড কৰা পৰ্টেল মুকলি। পৰ্টেলখিনি মুকলি কৰিছে 7 আগষ্টত। আপোনালোকৰ পৰ্টেল বন্ধ হ'ব 5 ছেপ্টেম্বৰত। চেক বিতৰণ কৰিব অক্টোবৰ মাহত। এই আঁচনি প্ৰদান কৰাৰ মুখ্য উদ্দেশ্য হৈছে উচ্চ শিক্ষাত ছাত্ৰীৰ যাতে নামভৰ্তি বৃদ্ধি হয়, বাল্য বিবাহ আৰু কৈশোৰকালীন মাতৃত্বৰ প্ৰতিৰোধ যাতে কৰিব পাৰে, আৱেগিক, মানসিক আৰু শাৰীৰিক পৰিপক্ক নোহোৱা পৰ্যন্ত কন্যাৰ বিবাহ যাতে নহয়, তাক ৰোধ কৰিব পাৰি। তাৰ বাবে শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিতকৰণৰ বাবে এই আঁচনিসমূহ প্ৰদান কৰা হৈছে। এই আঁচনি আবেদন কৰিবৰ বাবে আপোনালোকৰ অৰ্হতা থাকিব লাগিব। অসমত স্থায়ীভাৱে বাস কৰা ছাত্ৰী হ'ব লাগিব। নিম্নলিখিত পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰী, যেনে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকৰ পাঠ্যক্ৰম, ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন পাঠ্যক্ৰম আপোনালোকে গ্ৰহণ কৰিব লাগিব। নতুন শিক্ষা নীতি 2020ৰ অধীনত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। চৰকাৰী শিক্ষানুষ্ঠানত স্বপুঁজিৰে গ্ৰহণ কৰা পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। আঁচনিসমূহৰ সুবিধা লাভ নকৰে যোগ্য গাৰ্লছ ষ্টুডেণ্টখিনিহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যেনে বিবাহিতা ছাত্ৰী। বিবাহিতা ছাত্ৰীয়ে এই আঁচনি লাভ নকৰে। হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত কোনো বিবাহ হোৱা ছাত্ৰীয়ে পঢ়ি আছে আৰু এই বিবাহ হোৱা ছাত্ৰীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। পষ্ট গ্ৰেজুৱেশ্যন বা BEdত পঢ়ি থকা বিবাহিতা যুৱতীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু চাকৰিয়াল BEd ছাত্ৰীয়ে এই আঁচনিৰ বাবে এপ্লাই কৰিব নোৱাৰে। মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ কন্যা এই আঁচনিৰ বাবে এপ্লাই কৰিব নোৱাৰে। বাণীকান্ত কাকতি বঁটা স্কুটি লাভ কৰা ছাত্ৰী। যিবিলাক যুৱতীয়ে স্কুটি লাভ কৰিছে বাণীকান্ত কাকতি বঁটাৰ অধীনত, সেই ছাত্ৰীসকলেও এই আঁচনিৰ বাবে এপ্লাই কৰিব নোৱাৰে। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী। প্ৰাইভেট ইনষ্টিটিউটত যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে, সেই ছাত্ৰীসকলেও এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। কেৱল চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰা ছাত্ৰীহে এই আঁচনি আবেদন কৰিব পাৰিব। থাৰ্ড ছেমিষ্টাৰত পঢ়ি থকা গাৰ্লছ ষ্টুডেণ্টে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিবনে? যিসকল যুৱতীয়ে
2024-25 যি যোৱা বছৰৰ নিযুত মইনা আঁচনিত এপ্লাই কৰি থৈছে আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই আঁচনি আবেদন কৰা নাই তেনে গাৰ্লছ ষ্টুডেণ্টে এই আঁচনিৰ সুবিধা লাভ নকৰে। আশা কৰিছোঁ আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।